অসম গণ পৰিষদ জিন্দাবাদ বিপ্লৱ বিধান পৰিষদ জিন্দাবাদ মাখন কমিউনিষ্ট জিন্দাবাদ গণ পৰিষদ জিন্দাবাদ অসম জিন্দাবাদ আমাৰ অসম গণ পৰিষদ দলৰ বিহপুৰীয়া বিধানসভা সমষ্টি সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় আৰু এই সভাত বিশেষকৈ আমাৰ অসম গণ পৰিষদ দলৰ ভাতৃভগ্নী সংগঠনৰ সন্মানীয় বিষয়ববীয়া প্ৰমুখ সদস্যসকল আছিল আৰু ইতিমধ্যে আমি কৈছোঁ যে আমাৰ অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাজত আমাৰ মিত্ৰতা আছে আৰু আমি মিত্ৰতা অটুট ৰখাৰ মাজেদি কিন্তু এইবাৰ বিহপুৰীয়া সমষ্টিতে আমি অসম গণ পৰিষদ দলক বিচাৰিছোঁ। আমি মিত্ৰতাত আমি আপত্তি কৰোৱা নাই, কিন্তু মিত্ৰতা এইটো নহয় যে অকল এটা দলেই সদায় অংশীদাৰ হৈ সকলো নিৰ্বাচন খেলি থাকিব, এইটো কথাটো নহয়। গতিকে আমি আমাৰ যোৱা 8 তাৰিখৰ 8 জুলাই যিখন আমাৰ সভা হৈছিল সাধাৰণ পৰিষদৰ সভা, তাত আমাৰ এটা সিদ্ধান্ত হৈছে যে এইবাৰ 2024 আমাৰ যি সাধাৰণ নিৰ্বাচনত অসম গণ পৰিষদ দলক ইয়াত প্ৰাৰ্থিত্ব লাগিব। 2016 বিজেপিৰ গণভিত্তি তেতিয়া নাছিলে তেওঁলোকৰ। আমাৰ এজিপিৰ লগত যেতিয়া মিত্ৰতা হ'ল, আমাৰ এজিপি মানুহখিনিয়ে তেওঁলোকৰ লগত সদল বদল লাগি আমি বিপুল ভোটত বিজেপিৰ কেণ্ডিডেটজনক জগাই দিছিলোঁ। আৰু তাৰ আগতে আমাৰ ইয়াতে এখন মিটিং হৈছিলে নাৰায়ণপুৰত। তেতিয়া বিধায়ক আছিল দেৱানন্দ হাজৰিকা, তেখেতৰ লগত আমি বন্ধুত্বপূৰ্ণভাৱে এখন আলোচনা সভা ইয়াত অনুষ্ঠিত কৰিছিলোঁ। আৰু আমাৰ যিখিনি সমস্যা, আমাৰ ল'ৰাখিনিৰ যিখিনি সমস্যা, আমাৰ গণ পৰিষদৰ মানুহখিনিৰ যিখিনি সমস্যা, তেওঁ সেই সমস্যাখিনি অৱগত কৰিছিলোঁ আৰু যাতে এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশৰ মাজত দুয়োটা দল গোট খাই আমি কৰ্ম সংস্কৃতিখিনি বিহপুৰীয়া সমষ্টিত আগবঢ়াই নিম আৰু তেওঁ আমাক কথা দিছিলে। কিন্তু পৰৱৰ্তী সময়ত সেয়া দেখা নগ'ল। তাৰ পিছৰবাৰ যেতিয়া আমাৰ আকৌ মিত্ৰতাত আছে 2021 আকৌ নিৰ্বাচন আহিল, সেইবাৰো আমি মিত্ৰতা হৈ আমি তেওঁলোকৰ লগত ইলেকশ্যনত নিৰ্বাচন জঁপিয়াই পৰিলোঁ। এতিয়াৰ যিজন বিধায়ক অমীয় ভূঞা, তেখেতৰ লগতো আমি আলোচনা কৰিছিলোঁ সমষ্টি সমিতিয়ে যে অনাগত দিনবিলাকত আমি যিবিলাক কৰ্ম আঁচনি হ'ব, আমি সকলো দুই পক্ষ মিলি উভয়পক্ষভাৱে কাম কৰিম।